हेलो फ्रेंड्स मोर चेनेल अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই আপোনালোকক বিয়াৰ ভিডিও দেখুৱাই আছিলো আৰু এইটো হৈছে সেকেন্ড পাৰ্ট আজি আমি আহিছো এতিয়া দৰা বৰালে মানে উলুটা জোৰোণ যেটো পৰ্ব সেই পৰ্বটো কৰিবলৈ আৰু এটো দক্ষিণ কামৰূপৰ ফালে বেছিকে প্ৰচলিত আৰু ধুনিয়াকৈ এই পৰ্বটো চলি আহিছে গুটেই ৰিলেটিভছ বোৰ আমি আহিছো এনেদৰে ৰভাতলিত গুটেইখিনি বহি লৈছো তাৰ পিছত আমি চাহ খাবলৈ গলো আমি গুটেইখিনি এনেদৰে চাহ খালো আৰু এই মোৰ হৰু বন্তি তাই অকমান চকুৰ প্ৰবলেম হৈ আছে সেইবাবে তাই তেনেদৰে বহি আছে আৰু এতিয়া নিয়মখিনি আৰম্ভ কৰিবলৈ লৈছো দৰা ঘৰ আৰু কইনা ঘৰৰ মাজত বহুত কিবা কিবি কথোপকথন এনেদৰে চলে তেওঁলোকে কিছুমান প্ৰশ্ন কৰে আৰু আমাৰ পিনৰ পৰাও তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয় আৰু খুব ধুনিয়া এটা পৰ্ব এনেদৰে চলি আছে দৰা ফালৰ আৰু কইনা ফালৰ মানুহখিনিৰ মাজত এনেদৰে বহুত কিবা কিবি কথোপকথন চলে আৰু আসলে এই নিয়মবোৰ খুব ভাল লাগে মই আপোনালোকক যিমানখিনি বাৰু শুনাই দিম ইলেকশনৰ এই ৰভাতলি বনাইছে এই ৰভাতলিতে থাকে তেখেতৰ মানে বিবাহ কাৰ্যসূচী আপোনালোকে থাকে আয়োজন কৰিছে আৰু এনেদৰে দুইটা পক্ষৰ কথাৰ কাটাকাটিৰ মাজেৰে কইনা ঘৰ জিকিলো আৰু এতিয়া দৰা উলিয়াই দিলে আমাৰ মাজলৈ আৰু আমি এতিয়া নিয়মখিনি আৰম্ভ কৰিম আৰু ইয়া দেখুৱাইছো এক কইনাৰ ভনিয়েক আছিলে ভনিয়েকে গুটে নিয়মখিনি সম্পূৰ্ণৰূপে কৰিব যেহেতু তেওঁলোকৰ লৰা নাছিলে গতিকে লৰা মানুহে কৰা নিয়মখিনি আমিয়ে কৰি দিছো আৰু এতিয়া এনেদৰে তাই গুটেখিনি নিয়ম কৰি আছে আৰু আপোনালোকক কবলে পাহৰি গৈছিলো মোৰ আগৰ ভিডিওটো জুনে জুনে চাইছে নিশ্চয় গম পাইছে ভৰিখনত অকমান দুখ পাইছিলো আৰু এতিয়া মই সম্পূৰ্ণৰূপে সুস্থ কইনাক যিদৰে জোৰোণ পিন্ধোৱা হয় তেনেদৰে দৰাৰ নিয়মখিনি প্ৰায় একেই হয় অলংকাৰ পিন্ধাই যি আনে আৰু কাপোৰ কানি যিখিনি দিবলগীয়া থাকে দৰাক সেইখিনি দি নিমন্ত্ৰণী পত্ৰ এখন দিয়া হয় দৰালে আৰু দৰা সেইখন পঢ়ি সকলোৰে আগত এখন শুনাব লাগিব আৰু তেনেকুৱাই নিয়মখিনি হয় আচলতে গাঁও মন্ত্ৰী এখন নকৰা যাক ঘৰ ভিজা থানা পলাঘৰী জিলা কামৰূপ হওক তাৰ পিছত কথা তাতে দুই পাঁচ দিনাংক 19/1 ইংৰাজী 2 জুন 2024 ৰবিবাৰ কল্যাণী সভা আদিকে বাৰ্ষিক আছিল লোকসভাৰ বিষদভাৱে কৰা আলোচনা অনুযায়ী পুৱতি মাহৰ 20 তাৰিখ 14/31 মাৰ্চৰ 10 ইংৰাজী 3 জুন 2024 তাৰিখ সোমবাৰে আমাৰ কনিষ্ঠ কন্যা শ্ৰী মুনমুন দাস সৰুৰ সৈতে তোমাৰ শুভ বিবাহ দিন ধাৰ্য কৰা হৈছে তদুপলক্ষে পুণ্য তিথি তোমাৰ আত্মীয় স্বজন বন্ধু বান্ধৱ পুৰোহিত আয়তী বায়তী আৰু এতিয়া আমি খাই বৈ ঘৰলৈ উভতিলো যেহেতু বহুত ৰাতিও হৈছে এতিয়া বাজিছে 12:30 আৰু আমি এতিয়া ঘৰ আহি পাই গলো খুব ভাগৰ লাগিছে আজি দিনটোতো আপোনালোকক দেখুৱালে কি হৈ আছে আৰু যদি ভিডিওটো আপোনালোকে ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আকৌ নতুন ভিডিও এটি সৈতে লগ পাম আপোনালোকক আজিলৈ এৰিছো সকলোকে বাই বাই